আমি আজি উপস্থিত আছোঁ ঐতিহাসিক ৰঢালা পথাৰ যাক কয় মন হিয়াদৈ চাইকেল নহয় টিলিঙা পেপা নহয় টিলিঙা ৰঢালা পথাৰত আহিবই নিজানৰ এই এটা ঐতিহাসিক নাম মানৱ সম্পদ গঢ়াৰ ঐতিহাসিক ৰঢালা উচ্চ বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী হ'বলৈ গৈ আছে। আমি মহাৰজত জয়ন্তীৰ কিছু পৰিৱেশ মই দেখাম। মই ক্ৰমান্বয়ে আহিছোঁ আমাৰ সহযোগী প্ৰশান্ত প্ৰতি মই অকণমান দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে যি ৰঢালাৰ নামটো আচলতে অসমবাসী ৰাইজে নুশুনা নহয়। এটা সময়ত আমাৰ যি ঐতিহাসিক পুৰণা আচলতে চিনেমা মন হিয়াদৈ চাইকেল নহয় টিলিঙা পেপা নহয় টিলিঙা মই পুনৰ কৈছোঁ খুব এটা সুন্দৰ সকলোৱে আচলতে জ্ঞাত। মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপুনি মই দেখুৱাইছোঁ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান আৰু লগতে বহাগী বিদায় অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। ইতিমধ্যে মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ পৰিচালনা সমিতি শিক্ষক শিক্ষয়িত্ৰী সকলোখিনি আচলতে ইয়াত পয়োভৰ দেখা গৈছে। তেখেতসকলৰ মতামত আমি জনাম যে এটা পূৰ্ণগতিত প্ৰস্তুতি চলিছে আৰু অসমবাসী ৰাইজক আমি দেখাম আৰু তেখেতসকলে আপোনালোকক আমন্ত্ৰণ জনাব। সকলোৱে আমি উপস্থিত মানে কামনা কৰিছোঁ। মই অকণমান পৰিচালনা সমিতি সভাপতি আহক অকণ মই আপোনাক সোধাৰ চেষ্টা কৰিম। কি ক'ব? খুব এটা সুন্দৰ পৰিৱেশে মানে বিৰাজ কৰিছে। আপোনালোকে যিহেতু ৰঢালাৰ খ্যাত ৰঢালা উচ্চ বুনিয়াদী বিদ্যালয়ৰ যিটো মানৱ সম্পদ গঢ়াৰ এটা অন্যতম শিক্ষা অনুষ্ঠান, এই শিক্ষা অনুষ্ঠানৰ আপোনালোকে যি মহাৰজত জয়ন্তী আয়োজন কৰিবলৈ প্ৰস্তুতি কৰিছে, কি ক'ব? কেনেধৰণে? ইতিমধ্যে মানে আমাৰ এই বিদ্যালয়খনে ইতিমধ্যে 75 বছৰ মানে অতিক্ৰম কৰিলে। সেয়েহে আমি ইয়াৰ পৰা এইখন বিদ্যালয়ৰ পৰা মানে যথেষ্ট অসমৰ মানি জ্ঞানী বহুত ব্যক্তি মানে ইয়াৰ পৰাই ওলাই গৈছে। যিহেতু এই অঞ্চলৰ ওচৰতে আছে আমাৰ অসম সাহিত্য সভাৰ সভাপতি, বিত্ত সচিব, বিভিন্ন পদত ইয়াৰ পৰাই ওলাই গৈছে। কোনোবা হৈছে প্ৰফেচাৰ, কোনোবা হৈছে পুলিচ আৰক্ষী বিষয়া, বিভিন্ন বিষয়ত বিভিন্নজন হৈছে। ইতিমধ্যে প্ৰস্তুতি সম্পৰ্কত আপোনালোকক ক'বলৈ ধৰিছোঁ যে বতৰটো বৰ একদম প্ৰতিকূল বতৰ আছিলে। এই বতৰে ধৰক আজি ঈশ্বৰে আমাক সহায় কৰিছে, যথেষ্ট পোহৰ আৰু ৰ'দৰ প্ৰখৰ ৰ'দ দিছে, আমাক কাম কৰিবলৈ সুবিধা দিছে। আমি ভাবোঁ ইতিমধ্যে আমাৰ মূল তোৰণৰ কাম চলি আছে। প্ৰথমখন এইখন 2 নম্বৰ তোৰণখন হৈ গৈছে, বাকী তোৰণখিনি হৈ গৈছে। ইতিমধ্যে আমাৰ যিটো মানে মণ্ডপ ইতিমধ্যে হৈ গৈছে আৰু ইতিমধ্যে যিখিনি মানে প্ৰস্তুতি খোৱা বোৱাৰ পৰা সকলো কৰিছে, সকলোখিনি হৈছে। কিন্তু ইয়াৰ উপৰি আমাৰ যিটো সাংস্কৃতিক মানে সন্ধিয়াৰ কাম, সেইটো আমাৰ সম্পূৰ্ণ কৰিবৰ কাৰণে ঠিক কৰিছে। এই মঞ্চখিনি সজোৱাত যিজন ব্যক্তিয়ে মানে আগভাগ লৈছে তেখেত আমাৰ এই বিভাগৰ সভাপতি শ্ৰী প্ৰাঞ্জল বৰাকো মই এই বিষয়ে দুআষাৰ ক'বৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিচালনা সমিতি আপুনি কাৰ্যকৰী সভাপতি হয়, গতিকে মই আপোনালোকলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আমি এই ৰঢালা উচ্চ বুনিয়াদী বিদ্যালয়খন ঐতিহ্যমণ্ডিত স্কুল, এইখন অতি পুৰণি স্কুল। আমাৰ ৰঢালা উচ্চ বুনিয়াদী বিদ্যালয়খন ৰঢালা নামে হৈছে কাৰণ ৰঢালা পথাৰ আমাৰ এইখন এখন ইতিহাস গৰকা এখন মানে পথাৰ। তাৰ ৰজাদিনীয়া 2টা পুখুৰী আছে। সেই তাত এজন কছাৰী ৰজা আৰু এজন আহোম ৰজাই সেই 2টা পুখুৰী খন্দাইছিলে। তাত এটা আৰু নিহিত বিশেষ ধৰণৰ কথা আছে। আমি আমাৰ যি আলোচনী ওলাব সেই আলোচনীবিলাকত সেইবিলাক কথা আমাৰ প্ৰকাশ পাব। কিন্তু সেই উদ্দেশ্যে আমাৰ এই বিদ্যালয় বৰ্তমান 75 বছৰ পাৰ হোৱাত আমি এই বিদ্যালয় মহাৰজত জয়ন্তী পাতিবলৈ যি চেষ্টা কৰিছোঁ, এই চেষ্টাত আজি আপোনালোকে আহি আমাৰ যি দুআষাৰ ল'বলৈ আশা কৰিলে আমি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ যিসকল ব্যক্তিয়ে ইয়াতে আগভাগ লৈ কামখিনি কৰিবলৈ প্ৰত্যেকে অতি উৎসাহেৰে এই কামখিনি কৰাত নিজে নিজকে আত্মনিয়োগ কৰিছে। তাৰোপৰি এই অনুষ্ঠানভাগি আমি কৰিবলৈ যাওঁতে আমাৰ ওচৰ চুবুৰীয়া আমাৰ 10-12খন গাঁৱৰ মানুহে আমাক যথেষ্ট ইয়াত সহায় কৰিছে। ই খুব আন্তৰিকতা প্ৰকাশ কৰিছে। আমি তেখেতসকলে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি তেখেতসকলক ধন্যবাদ আশা কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো শেষ নোহোৱালৈকে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে একেবাৰে সৰুৰ পৰা বৃদ্ধ জনলৈকে সকলোৱে আমাক উৎসাহিত কৰে, সকলোৱে আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে যাতে আমি এই বিদ্যালয়খন ইয়াতকৈ আৰু ঐতিহ্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি সাহস পাওঁ। আৰু আমাৰ ইয়াৰ যি যুৱক যুৱতীসকল সেইসকলেও ইয়াত যথেষ্ট ধৰণে বিভিন্ন কামত সহায় কৰি আছে, লাগি আছে। আৰু তেখেতসকলেও মোৰ ফালৰ পৰা এটা ধন্যবাদ জনাওঁ। আমি সদায় ভাবোঁ যে আমি যাতে আমি একত্ৰভাৱেৰে সকলো আমাৰ অনুষ্ঠান
এই বিদ্যালয়খন এই আমাৰ অসমত এখন জাকত জিলিকা ধন্যবাদ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে সকলো ৰাইজক আমন্ত্ৰণ জনাই আমি এজন পৰিচালনা সমিতিৰ সম্পাদক ডাঙৰীয়া ধৰক আপোনালোকৰ কাৰ্যসূচী কেনেকৈ ধৰণে বৰ্ণাঢ্য কাৰ্যসূচী কেনেধৰণে আয়োজন কৰা হৈছে কিবা ধৰক আমাৰ কিবা শোভাযাত্ৰা থাকিব নেকি বৰ্ণাঢ্য কাৰ্যসূচী এই কথাবিলাক আপোনালোকে ক'লে ভাল পাম হয় ধন্যবাদ সৰ্বপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মই বহাগ বিহুৰ ওলগ যাচিছোঁ লগতে আজি আমাৰ এই ৰধলা ঐতিহ্যমণ্ডিত ৰধলা অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান ৰধলা উচ্চ বুনিয়াদী বিদ্যালয় ইতিমধ্যে ৭৫টা বছৰ পাৰ কৰিছে গতিকে সেই ৭৫টা বছৰত আমি কি পালোঁ কি হেৰুৱালোঁ সেইখিনি লগতে আমি যাতে আগন্তুক দিনত এই ৰধলা উচ্চ বুনিয়াদী বিদ্যালয়খন যাতে সদৌ অসমত জাকত জিলিকা কৰিব তাৰ চেষ্টাতে আমি এই আৰম্ভণিটো কৰিছোঁ ইতিমধ্যে আমাৰ যি মঞ্চ সজ্জাৰ পৰা তোৰণৰ পৰা আদি কৰি প্ৰায় ৯০% কাম শেষ হৈছে অৱশ্যে আমাৰ আৰু অকণমান সোনকালে হৈছে কিন্তু প্ৰতিকূল বতৰৰ কাৰণে আমি অকণমান থমকি ৰ'ব লগা হ'ল তথাপিও আজি এতিয়া যিটো বতৰ কৰিছে আমি আমাৰ দৃঢ় বিশ্বাস যে আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হ'ব ইতিমধ্যে আমাৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হ'ব ১৩ তাৰিখে দিনা আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন হ'ব পতাকা উত্তোলনত মূল পতাকাখনৰ লগত ৭৫টা বছৰ সংহতি ৰাখি ৭৫খন পতাকা আমি উত্তোলন কৰিম ৭৫গৰাকী মহিলাই উত্তোলন কৰিব তাৰপিছতে আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে খেল ধেমালি আছে দ্বিতীয় দিনা আমি বহাগ বিহু উপলক্ষে আমি বহাগী অনুষ্ঠানটো আয়োজন কৰিছোঁ দ্বিতীয় দিনটোত সেইটোত আপোনাৰ আমাৰ বিহুৰ লগত সংগতি থকা সৰু বিহুৱতী হওক আপোনাৰ পেঁপা বাদন হওক ঢোল বাদন হওক হুঁচৰি হওক সেইখিনি আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম আৰু তৃতীয় দিনা মুকলি সভাৰ লগতে আমাৰ গধূলিলৈ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ এটা ডাঙৰ কথা কি আপোনালোকক জনাব বিচাৰিছোঁ যে এই অনুষ্ঠানত ৭৫খন পতাকা উৰিব ৭৫ বছৰীয়া মহাৰাজত জয়ন্তী অনুষ্ঠান খুব গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে ৭৫খন পতাকা ইয়াত উত্তোলন হ'ব আৰু কোনে অকণমান চমুকৈ ক'ব প্ৰথমতে প্ৰতিদিন টাইমলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আচ্ছা আমি এই যি ৭৫ বছৰীয়া ৰজত জয়ন্তী আজি আহি সমাগত দিন পালোঁ অহাৰ ১৩ তাৰিখৰ পৰাই আৰম্ভ হ'ব ১৩, ১৪, ১৫ আৰু ইয়াৰ মানে যিজন সভাপতি আমাৰ ৰঞ্জিত বাদেৱ আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু প্ৰমুখ্যে আমাৰ ছাৰ যিজন অতি মৰমৰ এইসকলৰ যি সহযোগিতা যিসকল আজি তেওঁলোকে যিটো অবাল বনিয়া সকলো ধৰি আহি এই অনুষ্ঠানভাগ সফলমণ্ডিত কৰিবলৈ কাৰণে আমাক যি উৎসাহ প্ৰেৰণা কৰিছে সেইটো সঁচাকৈ ধন্যবাদ আৰু আপোনালোকৰ আহিছে তাৰপিছত মেইন কথাটো হ'ল কি এই পেণ্ডেলৰ কিছু কাম আহিছে আৰু এই কামখিনি আমি যথেষ্ট সুচাৰুৰূপে কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা সকলো যাতে আহি আমাক একেলগে কামখিনি উৎসাহ প্ৰদান কৰে এই ধন্যবাদ বৰ সুন্দৰ কথা কৈছে আপুনি সাংস্কৃতিক সম্পাদক হিচাপে মানে কেনেধৰণে আয়োজন কৰিছে নমস্কাৰ জয়জাতে সমূহ অসমবাসী ৰাইজক দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰধলা উচ্চ বুনিয়াদী বিদ্যালয়ৰ ৭৫ বছৰ গৰকা সম্পূৰ্ণ হোৱাৰ সুবাদতে আমি এই অনুষ্ঠানভাগ আয়োজন কৰিব লৈছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠান যথেষ্টভাৱে মানে সুচাৰুৰূপে পালন কৰিবলৈ আমি চেষ্টা কৰিছোঁ তাতে সৰু ল'ৰা ছোৱালী বা নিম্ন শাখা উচ্চ শাখাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা ৰাখিছোঁ ঢোল বাদন ৰাখিছোঁ বিহু ৰাখিছোঁ সৰু বিহুৱতী ৰাখিছোঁ তাৰপিছতে আমি দুজনমান আমন্ত্ৰিত শিল্পী মাতিছোঁ প্ৰিয়দৰ্শন ডেকা থাকিব পূবালী ফুকন থাকিব ভাস্কৰ প্ৰিয়ম থাকিব তাতে মুখ্য শিল্পী আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বিপিন চাওদাং ডাঙৰীয়া থাকিব শেষ নিশা আৰু তেনেকৈ আমি সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ এই চেনেলৰ যোগেদি আমাৰ ওচৰে পাঁজৰে যিমানখিনি ৰাইজ আছে বা অসমৰ বিভিন্ন জেগাত আমাৰ এই স্কুলত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি যোগাযোগ কৰিব পৰা নাই তেখেত সকলোকে আমাৰ তিনিদিনীয়া অনুষ্ঠানত সহযোগ কৰিবৰ বাবে মই এই অনুষ্ঠানৰ যোগেদি এই চেনেলৰ যোগেদি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আশা কৰোঁ সকলো উপস্থিত থাকিব আমাৰ অনুষ্ঠানভাগ সুচাৰুৰূপে পালন কৰাত আমাক যথেষ্ট সহায় কৰিব ইয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া তিনিবাৰৰ সভাপতি মেনেজিং পৰিচালনা কমিটি স্কুল পৰিচালনা সমিতি 3 বছৰ কৈছিলে এখেতে হয় কি ক'ব অনুষ্ঠানটো খুব সুন্দৰভাৱে আয়োজন কৰা পৰিলক্ষিত হৈছে আপুনি কি ক'ব ধন্যবাদ মই পাটৰ টাইমৰ দুইজন সাংবাদিক বন্ধুলৈ মই নমস্কাৰ জ্ঞাপন কৰিছোঁ আমাৰ এই ৰধলা অঞ্চলৰ সমূহ ৰাইজ তথা এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আৰু মহাৰাজত জয়ন্তী
সমিতিৰ তৰফৰ পৰা। গতিকে মই এই স্কুলখনত প্ৰায় মোৰ 15 বছৰ কাৰ্যকাল কৰিলোঁ মই পৰিচালনা সমিতিৰ সভাপতি হিচাপে। আৰু এইবাৰ ডিঅ' ছাৰে পুনৰ আকৌ মোক এই স্কুলখনৰ বিদ্যালয়খনৰ উপদেষ্টা হিচাপে পাতি গ'ল। এই আমাৰ এই ৰধলা অঞ্চলটোত আমাৰ এই বিদ্যালয়খনৰ বাদে কোনো অনুষ্ঠান নাই, ইয়াত গঢ়ি উঠা নাই এতিয়ালৈকে। আৰু এই ৰধলা নামাকৰণটো মানে ইতিহাসে গৰকাৰ ৰধলা যি পুখুৰী, সেই পুখুৰীত আহোম ৰজাৰ দিনত আহোমসকলে সৈন্যসকলে বিভিন্ন জাতিৰ সৈন্যসকলে ঢালি সেই পুখুৰীটো ভৰাইছিল, কিন্তু কছাৰী ৰজাই সেই পুখুৰীটো পূৰ্ণ কৰিব নোৱাৰিলে আৰু তেতিয়াৰ পৰা এই অঞ্চলটোৰ নাম ৰধলা হ'ল। আৰু এই স্কুলখনৰ নামো সেই বুৰঞ্জী প্ৰসিদ্ধ সেই ৰধলা নামেই নামাকৰণ কৰা হ'ল। আৰু ইতিমধ্যে আমাৰ মহাৰাজত জয়ন্তী যিখন স্মৃতিগ্ৰন্থ মানে প্ৰস্তুত কৰা হৈছে, সেই স্মৃতিখনো এই মানে বুৰঞ্জীয়ে গৰকা ৰধলা নামেৰে নামাকৰণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ। 2জন সাংবাদিক বন্ধুকে আমাৰ 3 দিনৰ কাৰ্যসূচীত যাতে আজি যেনেকৈ অংশগ্ৰহণ কৰি আমাক অসমবাসী ৰাইজক আমাৰ এই যি মানে মহাৰাজৰ জয়ন্তীৰ আয়োজন তাত যাতে অসমবাসী ৰাইজে আশীৰ্বাদ কৰি অনুষ্ঠানভাগি আমি যাতে সুচাৰুৰূপে পাৰ কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ এজন ছাৰ আছে, এই আমাৰ 75 বছৰীয়া মহাৰাজত জয়ন্তীৰ তেখেত প্ৰধান সম্পাদক আৰু তাৰ বাবে এজন মানে শিক্ষক, কৃতি শিক্ষক বুলি কওঁ, প্ৰধান শিক্ষক বৰ উদ্যমী। আমি ছাৰক আগৰ পৰা পাই আহিছোঁ। ছাৰ যথেষ্ট উদ্যমী, গোটেই অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত মানে তেখেতে কিছুমান একক প্ৰচেষ্টাও তেওঁ গ্ৰহণ কৰিব পাৰে এজন সক্ষম আমাৰ ছাৰ। কি ক'ব, কেনেকৈ অনুষ্ঠান প্ৰস্তুত কৰে? ধন্যবাদ বন্ধুসকল। এই ৰধলা উচ্চ বুনিয়াদী বিদ্যালয়ত মই 95ৰ আগষ্ট মাহত এই বিদ্যালয়লৈ আহিছিলোঁ। তেতিয়াৰ পৰাই এই বিদ্যালয়খনৰ প্ৰতি মোৰ এটা মন আছিলে যে মই এই অঞ্চলটোত মই কিবা এটা যদি এই অনুষ্ঠানটোত কৰি থৈ যোৱা মোৰ খুব এটা মুকলি মন আছিলে। মই 2-1 ইয়াৰ স্থানীয় ব্যক্তিৰ লগত কথাও পাতোঁ যে ইয়াত এই অনুষ্ঠানভাগ কিবা যদি এনেকৈ মই মোৰ পিৰিয়ডতে মই কৰ্মৰত অৱস্থাত থকাতে মোৰ প্ৰধান শিক্ষয়িত্ৰীসকলৰ লগত মই মানে কৈছিলোঁ যে আমি আমাৰ বিদ্যালয়খনৰ এনেকুৱা কিবা অনুষ্ঠানভাগ আমি পাতিব পাৰোঁ নেকি। কিন্তু কিবাকিবি কাৰণত মানে থাকি গ'ল। কিন্তু আহি লাষ্টত আহি পেলাই মোৰে মানে আহি পেলাই প্ৰধান শিক্ষকৰ দায়িত্বত আহি পেলাই পৰিলেহি আহি। আৰু তেখেতৰ লগত থাকিয়েই মই এই অঞ্চলৰ ৰঞ্জিত বৰা, মুনিন শইকীয়া ছাৰ, তাৰপিছত আৰু প্ৰাঞ্জল শইকীয়া, মৃদুল বৰা, মানে আৰু নয়ন শইকীয়া, আমাৰ তৰুণ বৰা, কি কয় অতুল বৰা, আমি আৰু এখেতলোকৰ সহযোগত মই মানে বহুত মানে অনুপ্ৰেৰণা পালোঁ। আৰু তেখেতলোকে মোক সাহস কৰিলে যে আপুনি আগবাঢ়ক, আমি আপোনাৰ লগত আছোঁ। গতিকে সেই হিচাপে মই এটা অলপ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ এই 75 বছৰীয়া অনুষ্ঠানটো মানে পাতিবলৈ সিদ্ধান্ত কৰিলোঁ। আৰু ৰাইজৰ সকলোৰে সহায় সহযোগ মই কামনা কৰিছোঁ। আৰু আটাইতকৈ মই এটা বস্তু মানে সকলো ৰাইজলৈ মই ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিসকলে পঢ়ি গৈছে, মই 14 তাৰিখৰ দিনাখন সকলো ছাত্ৰ ছাত্ৰীক মই অনুৰোধ জনাইছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আহি উপস্থিত হয়হি। এই চেনেলৰ জৰিয়তে মই সকলো ছাত্ৰ ছাত্ৰীকে অনুৰোধ জনাইছোঁ, তেওঁলোক য'তেই আছে অসমৰ য'তেই নাথাকক লাগিলে সেই অনুষ্ঠানটোত ভাগলৈ আহক। তেখেতলোকে নিজৰ পঢ়া বিদ্যালয়খনলৈ তেখেতলোকে এদিন মনত পৰক, এদিন স্মৰণ কৰক যে এই বিদ্যালয়খন আকৌ আগৰ দৰে আকৌ ধুনীয়াকৈ এই অঞ্চলৰ ভিতৰত গোলাঘাট জিলাৰ ভিতৰত যাতে জাকত জিলিকা এখন ৰধলা উচ্চ বুনিয়াদী বিদ্যালয় হয়। আৰু ৰধলা স্কুলৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰি আৰু ৰধলা এই বিদ্যালয়তে এখন আলোচনী আমি উলিয়াইছোঁ। সেই আলোচনীখনেই নাম ৰাখিছোঁ আমি ৰধলা। গতিকে সেই ৰধলা ইতিবৃত্তিটো সকলোৱে জানিব। ৰধলাত মানে যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি গৈছে বা নপঢ়া ছাত্ৰ ছাত্ৰী বা ওচৰৰ ৰাইজেও সকলো মানে অসমৰ ৰাইজে গম পাব যে এই আলোচনীখনৰ যোগেদি। গতিকে আৰু 3বাৰ আমি আমাৰ বিদ্যালয় মই যেতিয়া কাৰ্যভাৰ মই গ্ৰহণ কৰিছোঁ প্ৰধান শিক্ষকৰ দায়িত্ব, 3বাৰতে আমি A+ পাবলৈ সক্ষম হৈছোঁ। আৰু মই ভৱিষ্যতে অনাগত দিনবিলাকো, আৰু মোৰ বেছি দিন চাকৰি কাৰ্যকাল নাই, 19 মাহ দিন আছে। এই 19 মাহত যিখিনি কৰিবলগীয়া কাম আছে, বাকী কাম আছে, মই ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ সকলোখিনি কাম মই মানে ৰাইজৰ সহযোগত কৰি
কৰি থৈ যাম বুলি মই ধন্যবাদ জনাইছোঁ। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে পৰিচালনা সমিতি আৰু উদযাপন সমিতি স্কুল পৰিচালনা সমিতিৰ শিক্ষক সমাজে বক্তব্য ৰাখিছে আৰু বিদ্যালয়খনৰ ইতিবৃত্তও তেখেতসকলে ইতিমধ্যে ব্যক্ত কৰিছে। ৰঢলা খ্যাত ইতিমধ্যে এখন স্মৃতি গ্ৰন্থ যাৰ নাম দিছে ৰঢলা। গতিকে এইটো এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ আহক সকলোৱে আমি ৭৫ বছৰীয়া জয়ন্তীত আমি সহযোগ কৰোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।